কলিয়াবৰত বাঘৰ আক্ৰমণত আহত হয় এজন লোক। আজি সন্ধিয়া কলিয়াবৰৰ চাহ বাগিচাৰ ৫ নং লাইনত এটা ঢেকীয়াপতীয়া বাঘে আক্ৰমণ কৰে লোকজনক। আহত লোকজন বাগিচাখনৰে ২ নং লাইনৰ বিৰলা মুণ্ডা বুলি জানিব পৰা গৈছে। লোকজনক কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান লোকজন সুস্থ বুলি জানিব পৰা গৈছে। স্থানীয় সূত্ৰই জনোৱা মতে বিৰলা মুণ্ডাই নিজ ভাতৃৰ সৈতে গৰু আনিবলৈ যোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হয়। একাংশ লোকে চিঞৰ বাখৰ কৰাত বাঘটো আঁতৰি যায়। শিলঘাট কামাখ্যা পাহাৰৰ সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কলিয়াবৰ চাহ বাগিচাত বিচৰণ কৰিছিল বাঘটোৱে। বিৰলা মুণ্ডাই পাৱাৰ ফেন্সিঙৰ ভিতৰ অংশত গছৰ পাত আনিবলৈ যাওঁতেই বাঘৰ সৈতে মুখামুখি হয় বুলি জানিবলৈ দিয়ে বন বিভাগে। সেই পথত বিয়লি ৪ বজাৰ পৰা সকলো ব্যক্তিকে অহা যোৱা নকৰিবলৈ আহ্বান বন বিভাগৰ। কি হৈছিলে মানে বোলে হৈছিলে বোলে পাতা দিব গৈছিলোঁ গৰুত। তাৰপিছত ককাই বা এই দুটাই গ'লোঁ। এই ককাই নহ'লে ধৰিলে পিছফালৰ পৰা মানে ডাইৰেক্ট মাৰিছে, জাপ মাৰি ধৰিছে বাঘে। বাঘে জাপ মাৰিছে, তেনেকৈ ধৰিছে। বোলে ইয়াতো দুটা জেগাটো দাগি আছে, এইফালে আছে। বেছি ডাঙৰ নাই, ইমানকৈ আছিলে। কেইটামান বজাত গৈছিলে? ৩টাত। পাৱাৰ ফেন্সিঙৰ পাৰ হৈ গৈছিলে? নাই যোৱা নাই। এইফালে পাৱাৰ ফেন্সিঙৰ এইফালে? এইফালে। কেইটা বাঘ আছিলে? বাঘ এটা আছিলে। এই বাঢ়াৰ লগে লগে বোলে মই বোলে দাওটো উঠাবৰ কাৰণে পলাও, মানে ডাইৰেক্ট পলাই গ'ল। ডাইৰেক্ট এনেকৈ ঘাপ পাৰি ধৰিছে। মোৰ ইয়াতো লাগিছে, ইয়াত মাথাত। নামটো? ৰাম মুণ্ডা। লগত কোন আছিল? লগত আছিলে বড়ো দাদা আছিলে, বেনু মুণ্ডা। আপোনালোকৰ ঘৰটো? ঘৰটো এইটোৱে। জেগাখিনিৰ নামটো? ৫ নম্বৰ কলিয়াবৰ চাহ বাগিচা ৫ নম্বৰ। কি হৈছিলে ঘটনাটো? হয়, আজি আমাক প্ৰায় 4মান বজাত কলিয়াবৰ চাহ বাগিচাৰ মেনেজাৰে ফোন কৰিছিলে যে এনেকৈ মানুহ এজন বাঘে আক্ৰমণ কৰিছে বুলি। আমি ততাতৈয়াকৈ গ'লোঁ। তাৰপিছত ইতিমধ্যে ব্যক্তিজন চাহ বাগিচাৰ কৰ্তৃপক্ষই চিকিৎসালয়লৈ পঠাই দিলে। তেওঁক মানে পিছত আমি গম পাইছোঁ তেওঁক মানে পেটত নখেৰে বাঘে আঁচুৰিছে। আৰু ইতিমধ্যে তেওঁক মানে চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ আহিছে। তেখেত মানে ইমান হেৰি হোৱা নাই আৰু এতিয়া মানে সুস্থই। আৰু মানে ৰাইজলৈ এটা অনুৰোধ, আমাৰ যিটো পাৱাৰ ফেন্সিং আছে, যিহেতু ধৰক মানে জীৱ জন্তুৰ মানে ৰক্ষণাবেক্ষণৰ কাৰণে শিলঘাট কামাখ্যা মন্দিৰৰ পৰা হাতীমৰালৈকে পাৱাৰ ফেন্সিঙৰ ব্যৱস্থা কৰা হৈছে। আৰু তেওঁ মানে পাৱাৰ ফেন্সিঙৰ ভিতৰ সোমাই 4মান বজাত ভিতৰ সোমাই তেওঁ ছাগলীৰ কাৰণে পাত আনিব গৈছিলে। তেতিয়া পাত আনিবলৈ যাওঁতে আক্ৰমণ কৰিছে। সেইকাৰণে আমি ৰাইজলৈ মানে বিশেষ অনুৰোধ জনাইছোঁ, শিলঘাটবাসী ৰাইজলৈ, যাতে বিনা কাৰণত মানে পাৱাৰ ফেন্সিঙৰ ভিতৰত বিশেষকৈ আবেলি ভাগত মানে সোমাই নাযায়। যিহেতু ধৰক এটা প্ৰটেকশ্যনৰ ভিতৰত জানুৱাৰখিনি আছে। আগতে ধৰক গোটেই অঞ্চলটোত বিচৰণ কৰি মানে পশুধন নিধন কৰিছিলে বা যিকোনো অঞ্চললৈ গৈছিলে, এতিয়া যাব পৰা নাই। সেয়েহে মানে আমি নিজে সতৰ্ক হৈ থকাটো অতি প্ৰয়োজনীয়। আৰু লগতে ৰাইজ মানে কোনোবা কিবা কাৰণত যাবলগীয়া হ'লেও মানে 2-4জন ব্যক্তি একেলগে গৈ বা কিবা অসুবিধা থাকিলে আমাক খবৰ দিয়াটো আমি। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।